নমস্কাৰ আপোনালোক সকলোকে জেকেছ এনচিইআৰটি সলিউশনলৈ স্বাগতম জনাইছো আজি মই সলভ কৰিম ক্লাস 9 ৰ মেথছৰ এক্সাৰসাইজ 4.1 ৰ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চনটো হৈছে এক্সপ্ৰেছ দা ফলোইং লিনিয়াৰ ইকুৱেশ্যনছ ইন দা ফৰ্ম ax + by + c = 0 and indicate the values of a b and c in its case ইয়াতে কৈছে যে ইয়াতে কিছুমান লিনিয়াৰ ইকুৱেশ্যনছ দিয়া আছে সেই লিনিয়াৰ ইকুৱেশ্যনছবোৰক আমি কি কৰিব লাগে ax + by + c = 0 ফৰ্মত লিখিব লাগে প্লাস কি কৰিব লাগে তাৰ পৰা a b আৰু c ৰ ভ্যালুবোৰ ইন্ডিকেট কৰিব লাগে তাৰ মানে লিখিব লাগে দেখুৱাব লাগে এটা চাওক ইয়াতে ax + by + c = 0 কি বস্তু a b c এবোৰ কি বস্তু আৰু লগতে লিনিয়াৰ ইকুৱেশ্যননো কি বস্তু হেতু আমি বুজি ল'ব লাগিব তাৰ কাৰণে আমি ফাৰ্স্ট কনসেপ্টটো ডিসকাস কৰিম তাৰ পিছত আমি কোৱেশ্চনটো সলভ কৰিম বলক আমি কনসেপ্টটো ডিসকাস কৰোঁ কনসেপ্টটো আমি চেপ্টাৰটোৰ নামটোৰ পৰাই আৰম্ভ কৰিম চেপ্টাৰটোৰ নাম হৈছে লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ এতিয়া ইয়াক আমি উল্টাকে ডিসকাস কৰিম ভেৰিয়েবল কি বস্তু ভেৰিয়েবল যিবোৰ বস্তুৰ ভ্যালুবোৰ চেঞ্জ হৈ থাকে সেইবোৰকে ভেৰিয়েবলছ বুলি কোৱা হয় একদম শৰ্টত যেনে ধৰক আমি ইকুৱেশ্যন বিলাকত পাও x পাও y পাও z পাও কেতিয়াবা u পাও কেতিয়াবা v পাও কেতিয়াবা t পাও এটসেট্ৰা এইবোৰ আমি বিভিন্ন লিখিব পাৰো এইবোৰ হৈছে ভেৰিয়েবলছ অলপ আগত আহো ইকুৱেশ্যন কি বস্তু এতিয়া ইকুৱেশ্যনৰ পৰা আমি চাও ইকুৱেল যিবোৰ বস্তুত দুটা সাইড সমান দেখুৱা যায় এটো হৈছে RHS রাইট হ্যান্ড সাইড আৰু এটো হৈছে লেফট হ্যান্ড সাইড যিবোৰ বস্তুত আমি দুইটা সাইড সমান দেখুৱাব পাৰো সেইবোৰ হৈছে ইকুৱেল তাৰ মানে ইকুৱেশ্যন যেনে ধৰক এতিয়া মই এটা ইকুৱেশ্যন লিখিম 2x + 5 = 0 ইয়াতে চাওক ইকুৱেলৰ দুইটা সাইডত আমি ইকুৱেল দেখাইছো তাৰ মানে 2x + 5 = 0 গতিকে এটো এটা ইকুৱেশ্যন হয় এটা চাওক ইয়াতে ভেৰিয়েবল কেটা আছে এটো ভেৰিয়েবল এটা ভেৰিয়েবল গতিকে এটো কি হ'ব লিনিয়াৰ ইকুৱেশ্যন ইন ওয়ান ভেৰিয়েবল এটো কি হ'ব লিনিয়াৰ ইকুৱেশ্যন ইন ওয়ান ভেৰিয়েবল টু ভেৰিয়েবল নহয় ওয়ান ভেৰিয়েবল কাৰণ ইয়াতে কেটা ভেৰিয়েবল আছে এটা ভেৰিয়েবল আছে এতিয়া আমি বুজো লিনিয়াৰ নো কি বস্তু এতিয়া চাওক লিনিয়াৰ সেইবোৰ ইকুৱেশ্যনক লিনিয়াৰ ইকুৱেশ্যন বুলি কোৱা হয় যিবোৰ ইকুৱেশ্যনৰ হাইয়েস্ট ডিগ্ৰী 1 ডিগ্ৰী আপোনালোকে পাই আহিছে আগত ডিগ্ৰী হাইয়েস্ট ডিগ্ৰী তাৰ মানে ভেৰিয়েবলৰ যেটো পাৱাৰ হাইয়েস্ট ডিগ্ৰী 1 হলে সেই ইকুৱেশ্যনটোক লিনিয়াৰ ইকুৱেশ্যন বুলি কোৱা হয় গতিকে এটো কি হ'ব কাৰণ x ৰ পাৱাৰ 1 গতিকে ইয়াতে হাইয়েস্ট যেটো ডিগ্ৰী সেই ডিগ্ৰীটো হৈছে 1 গতিকে এটোক আমি কি বুলি কম লিনিয়াৰ ইকুৱেশ্যন ইন ওয়ান ভেৰিয়েবল টু ভেৰিয়েবল নহয় তো ইয়াতে যদি আমি আৰু এটা ভেৰিয়েবল যদি এড কৰি দিও সব লিখিছো আমি 2x + 4y + 3 = 0 এতিয়া ইয়াতে চাওক x ৰ পাৱাৰ 1 y ৰ পাৱাৰ 1 গতিকে এটো কি হল হাইয়েস্ট পাৱাৰ হাইয়েস্ট ডিগ্ৰী কিমান হল 1 হল গতিকে এটো এটা লিনিয়াৰ ইকুৱেশ্যন লগতে ভেৰিয়েবল এটো এটা দুটা ভেৰিয়েবল গতিকে এটো কি হ'ব লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ এতিয়া ইয়াৰ যেটো ষ্টেণ্ডাৰ্ড ফৰ্ম লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলৰ যেটো নেকি ষ্টেণ্ডাৰ্ড ফৰ্ম সেই ষ্টেণ্ডাৰ্ড ফৰ্মটো হৈছে মই লিখি দিছো আপোনালোকক ax + by + c = 0 ইয়াতে x আৰু y এই দুটা হৈছে ভেৰিয়েবল লগতে a b আৰু c একেটা কি একেটা হৈছে ৰিয়েল নাম্বাৰ ইয়াত যি কোনো ৰিয়েল নাম্বাৰ আমি লিখিব পাৰো গতিকে আমি কোৱেশ্চনটোলৈ যাও এতিয়া এটা সব কোৱেশ্চনটো ইয়াতে এটা লিনিয়াৰ ইকুৱেশ্যন দিয়া আছে 2x + 3y = 9.35 বাৰ এটোক আমি কি কৰিব লাগে ax + by + c = 0 ফৰ্মত আমি লিখিব লাগে লগতে
কি কৰিব লাগে ইয়াৰ পৰা a টো উলিয়াব লাগে b টো উলিয়াব লাগে আৰু c টো উলিয়াব লাগে এটা চাওক আমি ইকুৱেশ্যনটো ইয়াতে লিখি লৈছো 2x + 3y = 9.35 bar rearranging the equation we get আমি এই ইকুৱেশ্যনটো অলপ ৰিএৰেঞ্জ কৰিছো 9.35 টো ইকুৱেলৰ ৰাইট সাইডে আছিল আমি কি কৰিছো ইকুৱেলৰ লেফট সাইডলৈ লৈ আহিলো কি হল তেতিয়া 2x + 3y - 9.35 bar = 0 আমি সকলোৱে জানো যে এটা নাম্বাৰ যদি ইকুৱেলৰ ৰাইট সাইডৰ পৰা লেফট সাইডলৈ যদি লৈ আহো লেফট সাইডৰ পৰা যদি ৰাইট সাইডলৈ লৈ যাও তেতিয়া কি হয় তাৰ আগত থকা যেটো সাইন সেই সাইনটো চেঞ্জ হৈ যায় গতিকে 9.35 বাৰৰ আগত প্লাস আছিল গতিকে ৰাইট সাইডৰ পৰা লেফট সাইডলৈ আহোতে কি হৈ গল -9.35 bar এতিয়া আমি কি কৰো the equation 2x + 3y - 9.35 bar = 0 can be written as এনেকৈ লিখিব পাৰো এনেকৈ 2x + 3y + -9.35 bar বুলি লিখিব পাৰো কাৰণ এখিনি আমি প্লাসটো এড কৰো হেতু আপোনালোকে সকলোৱে জানে কাৰণ কি হ'ব ইয়াতে প্লাস আৰু মাইনাস লগ লাগি আলটিমেটলি কি হ'ব এই মাইনাসে হ'ব সেই কাৰণে আমি কি কৰো প্লাস মাইনাস 9.35 bar এনেকৈ আমি লিখিব পাৰো নাও কম্পেয়াৰিং 2x + 3y + -9.35 bar = 0 with this ax + by + c মই আপোনাক লিখি দিছো নেকি ax + by + c = 0 ইয়াক আমি ইয়াৰ লগত কম্পেয়াৰ কৰিম 2x + 3y + -9.35 bar এটা চাওক মই 0 টো লিখিব ঠাই নহল বাৰু এটা আমি জাস্ট এটো চাওক a ঠাইত কি আছে 2 আছে x ৰ ঠাইত x আছে b ঠাইত 3 আছে y ঠাইত 3 আছে c ঠাইত কি আছে -9.35 bar গতিকে ইয়াৰ পৰা আপোনালোকে চাওক a = 2 আপোনালোকে চাইছে a = 2 b = 3 c = -9.35 bar গতিকে এনেকৈ একদম ইজি গতিকে ইয়াৰ পিছৰ কেইটা আমি এনেকৈ কৰিম থ্যাংক ইউ যদি আপোনালোকে ভিডিওটো চাই ভাল পায় তেতিয়াহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ